সকলো কাৰণে এটা ভাল খবৰ, যিহেতু ৰেলৱে ফালৰ পৰা 8,850টা পোষ্ট মুকলি কৰা হৈছে। আৰু ইয়াত এই 2 মিনিটৰ ভিডিঅ'টোত এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব, কিমানটা পোষ্ট মুকলি কৰা হৈছে, ইয়াত এজ লিমিট, এজ ক্ৰাইটেৰিয়া কি হ'ব, কেনেকৈ আবেদন কৰিব লাগিব, আবেদন কৰাৰ লাষ্ট ডেটসমূহ কেতিয়ালৈকে আছে, ইয়াত চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব, সেই সকলো কথা এই 2 মিনিটৰ ভিডিঅ'টোত আপোনালোক গম পাই যাব। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আহক আমি আৰম্ভ কৰোঁ। ইয়াত নটিফিকেশ্যন চাব পাৰিছে 2025-26 8,850টা পোষ্ট মুকলি কৰা হৈছে। আৰু কি পোষ্ট, ইয়াত আপোনালোক গ্ৰেজুৱেট লেভেল আৰু হাই ছেকেণ্ডেৰী লেভেল এই দুইটাৰ কাৰণে পোষ্ট মুকলি কৰা হৈছে। ইয়াত প্ৰথম চাব পাৰিছে গ্ৰেজুৱেট লেভেল কি পোষ্ট আছে, ষ্টেচন মাষ্টাৰ, গুড ট্ৰেইন মেনেজাৰ, এছিষ্টেণ্ট, ট্ৰাফিক এছিষ্টেণ্ট, চিফ কমাৰ্চিয়েল কাম টিকেট ছুপাৰভাইজাৰ আৰু চিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট আৰু জুনিয়ৰ একাউণ্টেণ্ট এছিষ্টেণ্ট কাম টাইপিষ্ট ফৰ গ্ৰেজুৱেট লেভেল এইখিনি আছে। আৰু RRB নটিফিকেশ্যন ওলাই আছে। তাৰপৰা মই এইখন অফিচিয়েল নটিফিকেশ্যন। ইয়াত আপোনালোক চাব পাৰিছে অপেনিং ডেট কিমান, 21, মানে অপেনিং মিনছ এপ্লাই কৰা ডেট 21 অক্টোবৰৰ পৰা আপোনালোক এপ্লাই কৰিব পাৰিব। আৰু ক্ল'জিং ডেট অফ ছাবমিশ্যন অফ এপ্লিকেশ্যন, ইয়াত আপোনালোক নৱেম্বৰ 20 তাৰিখলৈকে আপোনালোক এপ্লাই কৰিব পাৰিব। তাৰপিছত পৰ্টেলখন বন্ধ হৈ যাব। এখন অফিচিয়েল হয়। জব লোকেশ্যন এক্ৰছ অল ইণ্ডিয়া লেভেলৰ জব হয়। আৰু ইয়াত চাব পাৰিছে গ্ৰেজুৱেট লেভেল কাৰণে 5,800টা পোষ্ট আৰু আণ্ডাৰ গ্ৰেজুৱেট লেভেল কাৰণে 3,050টা পোষ্ট মুকলি কৰা হৈছে। আৰু এক্সাম মোড অনলাইন হ'ব। CBT 1 এণ্ড CBT 2 মোডত হ'ব। আৰু ইয়াত চাব পাৰিছে CBT 1 CBT 2 স্কিল টেষ্ট, ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু লাষ্টত মেডিকেল হ'ব। আৰু ইয়াত চাব পাৰিছে অনলাইন ষ্টাৰ্ট ডেট 21 অক্টোবৰ 2025, লাষ্ট ডেট টু এপ্লাই অনলাইন 20 নৱেম্বৰ 2025লৈকে আছে। ইয়াত চাব পাৰিছে এইটো অলৰেডি মই কৈ দিছোঁ, গ্ৰেজুৱেট লেভেল আৰু 12th লেভেলৰ কাৰণে কিমানটা পোষ্ট ওলাইছে। অ'কে, এজ লিমিট চাব পাৰিছে আপোনালোক। ফৰ গ্ৰেজুৱেট লেভেল যিসকল গ্ৰেজুৱেট কৰা হৈছে সিহঁতৰ কাৰণে এজ লিমিট 18 পৰা 33 বছৰলৈকে এজ লিমিট আছে। আৰু ফৰ 12th পাছ যিসকল আণ্ডাৰ গ্ৰেজুৱেট লেভেল আছে সিহঁতসকল 18 পৰা 30 বছৰলৈকে এজ লিমিট, এজ ক্ৰাইটেৰিয়া দিয়া আছে। ইয়াত চিলেকশ্যন প্ৰচেছ ফাৰ্ষ্ট ষ্টেজ অফ CBT, তাৰপিছত ছেকেণ্ড ষ্টেজ অফ CBT হ'ব, তাৰপিছত টাইপিং স্কিল টেষ্ট হ'ব, এপ্টিটিউড টেষ্ট, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু তাৰপিছত মেডিকেল এক্সামিনেশ্যন হ'ব। তাৰপিছত ডাইৰেক্টলি আপোনাক পোষ্টিং দি দিয়া হ'ব। ফৰ ট্ৰেইন গুডছ মেনেজাৰ কাৰণে ছেম প্ৰচেছ CBT 1 CBT 2। আৰু যিসকল টাইপিষ্ট পোষ্ট আছে তো ডেফিনেটলি সিহঁতৰ কাৰণে টাইপিং স্কিলটো নেচেচেৰী আছে। আৰু আমাৰ চিলেবাছখিনি জানি লওঁ। ফৰ CBT 1ৰ কাৰণে আমাক পঢ়িব লাগিব জেনেৰেল এৱাৰনেছ, মেথমেটিক্স, জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিং। টোটেল কুৱেশ্যনছ 100টা থাকিব আৰু মাৰ্কছো 100 থাকিব। টোটেল ডিউৰেশ্যন মাৰ্কছ আমাৰ সময় থাকিব 90 মিনিটছ। আৰু CBT ক্লিয়াৰ কৰাৰ পাছত CBT 2 যেতিয়া এক্সাম হ'ব তেতিয়া তাতো লাগিব জেনেৰেল এৱাৰনেছ, ইয়াত মেথমেটিক্স এণ্ড জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিং। ইয়াতো আপোনালোকক 120 নম্বৰৰ 20টা কুৱেশ্যন হ'ব আৰু মাৰ্কছো 120 হ'ব। ইয়াত ছেম টাইম হ'ব 90 মিনিটছ। আৰু দেৰ উইল বি নেগেটিভ মাৰ্কিং 1/3, মানে 1 মাৰ্কৰ আপোনালোক 0.30 মাৰ্কছ, যদি এটা ইনকাৰেক্ট হয় তেতিয়া 1 মাৰ্কৰ ভিতৰত 0.30 মাৰ্কছ মাইনাছ কৰা হ'ব। আৰু ইয়াত আপোনালোক স্ক্ৰীনশ্বট লৈ লওক, কাৰণ বহুত ইম্পৰ্টেণ্ট, চিলেবাছখন বহুত ইম্পৰ্টেণ্ট। ইয়াত গোটেইখিনি চিলেবাছ দিয়া আছে, টপিক ৱাইজ দিয়া আছে, আপটো আপোনালোক স্ক্ৰীনশ্বট লৈ ল'ব পাৰে। আৰু যেনেকৈ মই ক'লোঁ ইয়াত অনলাইন ডেট আপোনালোকক দিয়া আছে 21 অক্টোবৰ। তো 21 তাৰিখ অক্টোবৰৰ পৰা আপোনালোক আবেদন কৰিব পাৰিব। আবেদন কৰাৰ সময়ত আপোনালোকে ৰিকমেণ্ডেড কৰিব। মই কেনেকৈ আবেদন কৰিব লাগিব সম্পূৰ্ণ ভিডিঅ' মই নতুনকৈ আপলোড কৰি দিম। ধন্যবাদ।